মুহূৰ্তৰ অন্য এটা জৰুৰী খবৰ লৈছো। 10 বছৰৰ পাছত মিয়াসকলে ধৰি ৰাখিব অসমীয়া জাতিক। 50 জন হিমন্ত বিশ্ব শৰ্মা আহিলেও তেতিয়া মুছলমান লোকসকলক ক্ষতি কৰিব নোৱাৰে। মুখ্যমন্ত্ৰী আমাৰ ঘৰ ভাঙিছে কিন্তু আমাক মাৰি শেষ কৰিব নোৱাৰে। আমাক 50ৰ পৰা 60 বিঘা মাটি নালাগে, আমাক থাকিবলৈ মাত্ৰ এটুকুৰা মাটি দিলে হ'ল বুলি মন্তব্য কৰা হৈছে। আৰু শেহতীয়াকৈ চলা আচলতে যি উচ্ছেদ অভিযান, সেই উচ্ছেদ অভিযানৰ পাছতে আচলতে ৰাজ্যৰ বিভিন্ন প্ৰান্ততে বিৰোধ প্ৰতিক্ৰিয়াৰ আচলতে সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। এক প্ৰকাৰ মুখ্যমন্ত্ৰীগৰাকীক তীব্ৰ ভাষাৰে একাংশই সমালোচনা কৰিছে যে সংখ্যালঘু লোকসকলক টাৰ্গেট কৰি লৈছে এইখন চৰকাৰে, আৰু তাৰ মাজতে 26ৰ গাদী দখল কৰিবলৈ উচ্ছেদিতক গুলীয়াই মাৰিছে মুখ্যমন্ত্ৰীগৰাকী। এই সন্দৰ্ভত আমাৰ হাতত কিছু বিশদ তথ্য আছে, সবিস্তাৰে আমি জনাম। 10 বছৰ পাছত মিয়াসকলে ধৰি ৰাখিব অসমীয়া জাতিক। উচ্ছেদৰ বিৰুদ্ধে চৰকাৰক কলমেৰে প্ৰত্যুত্তৰ দিব মুছলমান লোকে। 50 জন হিমন্ত বিশ্ব শৰ্মা আহিলেও মুছলমান লোকক তেতিয়া ক্ষতি কৰিব নোৱাৰিব। মুখ্যমন্ত্ৰীয়ে আমাৰ ঘৰ ভাঙিছে কিন্তু আমাক মাৰি শেষ কৰিব নোৱাৰে। আমাক 50ৰ পৰা 60 বিঘা মাটি নালাগে, আমাক থাকিবলৈ এটুকুৰা মাটি দিলেই হ'ল। 26ৰ গাদী দখল কৰিবলৈ উচ্ছেদিত গুলীয়াই মাৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। উচ্ছেদৰ বিৰুদ্ধে চৰকাৰক কলমেৰে প্ৰত্যুত্তৰ দিবলৈ সাজু মুছলমান লোক। আৰু সমান্তৰালভাৱে মিয়া বুলি কোনো জাতি নাই, মিয়া কেৱল এটা সন্মানীয় শব্দহে বুলি মন্তব্য কৰা হৈছে। 10 বছৰৰ পাছত মিয়াসকলেই অসমীয়া জাতিক ধৰি ৰাখিব, অসমীয়া জাতিক থান-বান কৰিব বিচাৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। চৰকাৰৰ বিৰুদ্ধে এইবাৰ এই হুংকাৰ আমচুৰ। চৰকাৰৰ বিৰুদ্ধে আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে দিছে এই হুংকাৰ। উচ্ছেদৰ বিৰুদ্ধে চৰকাৰক কলমেৰে প্ৰত্যুত্তৰ দিবলৈ সাজু মুছলমান। 10 বছৰৰ পাছত এইসকল মিয়াই অসমীয়া জাতিক ধৰি ৰাখিব বুলি কোৱা হৈছে। 50 জন হিমন্ত বিশ্ব শৰ্মা আহিলেও তেতিয়া মুছলমান লোকসকলক ক্ষতি কৰিব নোৱাৰিব। মিয়াসকলে অসমীয়া জাতিক ধৰি ৰাখিব। মুখ্যমন্ত্ৰীয়ে আমাৰ ঘৰ ভাঙিছে কিন্তু আমাক মাৰি শেষ কৰিব নোৱাৰে। আমাক 50ৰ পৰা 60 বিঘা মাটি নালাগে, আমাক থাকিবলৈ মাত্ৰ এটুকুৰা ঠাই দিলেই যথেষ্ট। 26ৰ গাদী দখল কৰিবলৈ উচ্ছেদিত গুলীয়াই মাৰিছে এতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু উচ্ছেদৰ বিৰুদ্ধে চৰকাৰক কলমেৰে প্ৰত্যুত্তৰ দিব মুছলমানে। মিয়া বুলি কোনো জাতি নাই, মিয়া মাত্ৰ এটা সন্মানীয় শব্দহে বুলি প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৰেজাউল কৰিমে। অসমীয়া জাতিক থান-বান কৰিব বিচাৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অসমীয়া জাতিক ধৰি ৰখা, 10 বছৰৰ পাছত অসমীয়া জাতিক ধৰি ৰাখিব পাৰিব একমাত্ৰ এই মিয়াসকলে। চৰকাৰৰ বিৰুদ্ধে হুংকাৰ আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ। অসমীয়া জাতিক প্ৰাধান্য দিব 10 বছৰৰ পাছত এইসকল মিয়াই। অসমীয়া জাতিক ধৰি ৰাখিব এই মিয়াই। 50 জন হিমন্ত বিশ্ব শৰ্মা আহিলেও মুছলমান লোকসকলক তেতিয়া ক্ষতি কৰিব নোৱাৰিব। উচ্ছেদৰ বিৰুদ্ধে চৰকাৰক কলমেৰে প্ৰত্যুত্তৰ দিবলৈ সাজু মুছলমান। ৰেজাউল কৰিম চৰকাৰৰ এই প্ৰতিক্ৰিয়া, সেই প্ৰতিক্ৰিয়া আছে আমাৰ হাতত, আগবঢ়াইছো। মিয়া কোনো জাতি নাই, মিয়া এটা সন্মানীয় শব্দ। আপনি ইউপি, বিহার, গুজরাট, বেঙ্গল চলে যাব, কৈ দিয়ে মিয়া ভাই কেঁচা হয়, আপ কেঁচা হয়, হয় নাই? আমাৰ জনক মানুহবিলাকে মিয়া, আৰু তেওঁলোকে লুংগি দাঢ়ি পিন্ধা মানুহ দেখিলেই বংগীয় মূলৰ ভাষা ক'লেই মিয়া মিয়া বুলি তেওঁলোকে আমাক তুচ্ছ তাচ্ছিল্য কৰে। এটা কথা ধুবুৰীৰ মাটিতে কৈ গৈছো, মুখ্যমন্ত্ৰীয়ে অসমীয়া জাতি ভাঙিব বিচাৰিছে, মুখ্যমন্ত্ৰীয়ে অসমীয়া জাতিক থান-বান কৰিব বিচাৰিছে। আৰু যাক আপুনি মিয়া বুলি তুচ্ছ তাচ্ছিল্য কৰিছে, 10 বছৰ পিছত অসমীয়া জাতিক যদি ধৰি ৰাখে, এই মিয়াসকলে ধৰি ৰাখিব, এই মিয়াসকলে অসমীয়া জাতিক আগবঢ়াই লৈ যাব। এইটো স্পষ্ট। গতিকে আজি আমি কিহৰ কাৰণে ধৰ্ণা দিছো? আজি চৌৰাবাক্ৰা চিৰাপুৰাত উচ্ছেদ হৈছে। মই মুখ্যমন্ত্ৰীক বাৰে বাৰে আহ্বান জনাই আহিছো যে আমি শান্তিপূৰ্ণ আলোচনা বিচাৰো, আমি আলোচনা বিচাৰো। মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি উচ্ছেদ কৰাৰ আগত মানুহখিনি সংস্থাপনৰ ব্যৱস্থা কৰক। আপোনালোকৰ আপত্তি থাকিব তেতিয়া? বসুন্ধৰা 1, 2, 3 আপোনালোকে মাটি দি দিয়ক। আমি বিচৰা নাই 50 বিঘা 60 বিঘা মাটি, আমাক এটুকুৰা থকাৰ মাটি দিলেই হ'ল। আমি যিহেতু গৰাখহনীয়া 30 লাখ মানুহ 1950 চনৰ আজিৰ তাৰিখলৈকে আজি ব্ৰহ্মপুত্ৰৰ কবলত পৰি গৃহহীন হৈছে। সেই মানুহখিনিক সংস্থাপন দিয়া দায়িত্ব কাৰ? চৰকাৰৰ হয়নে নাই? চৰকাৰৰ হয়নে নাই? মুখ্যমন্ত্ৰীয়ে যদি আজি বসুন্ধৰা 1, 2, 3 মানুহখিনিক মাটি দিলেহেঁতেন, আজি আমি এনেকুৱা জনসভা কৰিব লাগিলেহেঁতেন, কিন্তু তেওঁ নিদিয়ে। তেওঁ সদায় পিছফালৰ পৰা কাপোৰ ঘৰ দৰে আক্ৰমণ কৰে। মই মুখ্যমন্ত্ৰীক কৈছো, ফ্ৰণ্ট লাইনৰ পৰা হওক, আলোচনা কৰক।
আলোচনাৰ জৰিয়তে যিটো সমস্যাৰ সমাধান কৰিব পাৰি সেইটো আপুনি পুলিচ লগাই উন্নত দূৰত্বৰ পৰা মানুহক গুলিয়াই হত্যা কৰি আপুনি কেৱল মাত্ৰ 26ৰ গাদী দখল কৰিব পাৰিব, কিন্তু ৰাতি শান্তিত আপুনি শুই থাকিব নোৱাৰে। পৃথিৱীৰ কোনো ৰজাই প্ৰজাৰ মুখৰ ভাত কাঢ়ি লৈ, পৃথিৱীৰ কোনো ৰজাই কোনো মাতৃৰ মুখৰ ভাত কাঢ়ি লৈ, কোনো শিশুৰ মাকৰ দুগ্ধ কাঢ়ি লৈ কোনো মানুহে শান্তিত শুই থাকিব পৰা নাই। এই কথাটো মুখ্যমন্ত্ৰীয়ে জনা উচিত। আজি আপুনি আমাৰ ঘৰ ভাঙিছে, আমাৰ মাতৃসকলৰ মুখৰ ভাত কাঢ়ি লৈছে, বৃদ্ধা পিতৃ মাতৃসকলক আপুনি আত্মঘাত কৰিছে, চকুলো বোৱাই দিছে, কিন্তু আপুনি মাৰি শেষ কৰিব নোৱাৰে। হিটলাৰেও ইহুদীসকলক মাৰি শেষ কৰিব পৰা নাই, আৰু ইহুদীসকল আজি বিশ্বৰ উন্নতমানৰ দেশবিলাকৰ টপ ফৰ্চ ব্ৰেইন হৈ আছে। আজি আপুনি যিমানেই মাৰিব, যিমানেই অত্যাচাৰ কৰিব, সিমানেই আমি গণতান্ত্ৰিকভাৱে সংবিধানক বিশ্বাস কৰি কলমৰ জৰিয়তে আমি যুদ্ধ চলাই আমি মানুহ হিচাপে অসম তথা ভাৰতবৰ্ষক বিশ্বৰ দৰবাৰত চিনাকি দিবৰ কাৰণে আমি আগবাঢ়ি যাওঁ। আমাৰ কোনো মানুহক দমন কৰি ৰাখিব নোৱাৰে। ইতিহাস সাক্ষী আছে, ইতিহাস সাক্ষী আছে। ইতিহাসে যেতিয়া যিদিনাখন আমাৰ ভাগ্যৰ পৰিৱৰ্তন আৰম্ভ কৰিব, মুখ্যমন্ত্ৰী নিচিনা 25টা 50টা আহিলেও আমাৰ ভাগ্যক আপুনি ৰখাব নোৱাৰে। আজি মই মুখ্যমন্ত্ৰী বাৰে বাৰে কৈছো যে আপুনি, আমি মেমৰেণ্ডাম দি আছো, আমি ডিচিক জনাই আছো যে এইসকল মানুহক মাটি ক'ত দিয়ে, মাটি দিয়া হ'ব, ক'ত দিয়ে আপোনাৰ সেই চহৰত 2 চাইডে ব্ৰহ্মপুত্ৰ নদী, তাৰ মাজত মানুহ থাকিব লাগে, হয় নাই? মই মুখ্যমন্ত্ৰীক আহ্বান জনাইছো, য'ত আপুনি মাটি দিব বিচাৰিছে, ধুবুৰী জিলাৰ আয়ুক্তগৰাকীক, আৰক্ষী অধীক্ষকগৰাকীক আৰু আপোনাৰ 2জন কেবিনেট মিনিষ্টাৰক আপুনি সেই মাটিত 6 ঘণ্টা সময় জীৱন নিৰ্বাহ কৰিব দিয়ক। আমি 600 বছৰ থাকিবৰ কাৰণে প্ৰস্তুত আছো, 600 বছৰ থাকিবৰ কাৰণে প্ৰস্তুত আছো। এই ভূমি আমাক দিব লাগিব, আমি ভাৰতীয় নাগৰিক। আমি বিচৰা নাই মুখ্যমন্ত্ৰীয়ে কয় সংখ্যালঘুসকলে 600-700 বিঘা মাটি দখল কৰিছে। পৃথিৱীত কোনো মুছলমান দেখিছো নেকি কোনো মুছলমানে 600-700 বিঘা মাটি দখল কৰে? মিয়াৰ কোনো জাতিয়ে নাই, মিয়া এটা সন্মানীয় শব্দ। আপুনি ইউপি, বিহাৰ, গুজৰাট, বেংগল যাব কৈ দিয়ে মিয়া ভাই কেঁচা হয়, আপ কেঁচা হয়, হয় নাই? আমাৰ জনক মানুহবিলাকে মিয়া, আৰু তেওঁলোকে লুংগি দাঢ়ি পিন্ধা মানুহ দেখিলেই, বংগীয় মূলৰ ভাষা ক'লেই মিয়া মিয়া বুলি তেওঁলোকে আমাক তুচ্ছ তাচ্ছিল্য কৰে। এটা কথা ধুবুৰীৰ মাটিত কৈ লৈছো, মুখ্যমন্ত্ৰীয়ে অসমীয়া জাতি ভাঙিব বিচাৰিছে, মুখ্যমন্ত্ৰীয়ে অসমীয়া জাতিক ধান মান কৰিব বিচাৰিছে, আৰু যাক আপুনি মিয়া বুলি তুচ্ছ তাচ্ছিল্য কৰিছে, 10 বছৰ পিছত অসমীয়া জাতিক যদি ধৰি ৰাখে, এই মিয়াসকলে ধৰি ৰাখিব, এই মিয়াসকলে অসমীয়া জাতিক আগুৱাই লৈ যাব। এইটো স্পষ্ট। গতিকে আজি আমি কিহৰ কাৰণে ধৰ্ণা দিছো? আজি চৌৰাবাক্ৰা চিৰাপুৰাত উচ্ছেদ হৈছে। মই মুখ্যমন্ত্ৰীক বাৰে বাৰে আহ্বান জনাই আহিছো যে আমি শান্তিপূৰ্ণ আলোচনা বিচাৰো, আমি আলোচনা বিচাৰো। মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি উচ্ছেদ কৰাৰ আগত মানুহখিনি সংস্থাপনৰ ব্যৱস্থা কৰক। আপোনালোকৰ আপত্তি থাকিব তেতিয়া বসুন্ধৰা 1, 2, 3 আপোনালোকে মাটি দি দিয়ক। আমি বিচৰা নাই 50 বিঘা 60 বিঘা মাটি, আমাক এটুকুৰা থকাৰ মাটি দিলেই হ'ল। আমি যিহেতু গৰাখহনীয়া 30 লাখ মানুহ 1950 চনৰ আজিৰ তাৰিখলৈকে আজি ব্ৰহ্মপুত্ৰৰ কবলত পৰি গৃহহীন হৈছে, সেই মানুহখিনিক সংস্থাপন দিয়া দায়িত্ব কাৰ? চৰকাৰৰ হয়নে নাই? চৰকাৰৰ হয়নে নাই? মুখ্যমন্ত্ৰীয়ে যদি আজি বসুন্ধৰা 1, 2, 3 মানুহখিনিক মাটি দিলেহেঁতেন, আজি আমি এনেকুৱা জনসভা কৰিব লাগিলেহেঁতেন, কিন্তু তেওঁ নিদিয়ে। তেওঁ সদায় পিছফালৰ পৰা কাপোৰ ঘৰ দৰে আক্ৰমণ কৰে। মই মুখ্যমন্ত্ৰীক কৈছো, ফ্ৰণ্ট লাইনৰ পৰা হওক, আলোচনা কৰক। আলোচনাৰ জৰিয়তে যিটো সমস্যাৰ সমাধান কৰিব পাৰি সেইটো আপুনি পুলিচ লগাই উন্নত দূৰত্বৰ পৰা মানুহক গুলিয়াই হত্যা কৰি আপুনি কেৱল মাত্ৰ 26ৰ গাদী দখল কৰিব পাৰিব, কিন্তু ৰাতি শান্তিত আপুনি শুই থাকিব নোৱাৰে। পৃথিৱীৰ কোনো ৰজাই প্ৰজাৰ মুখৰ ভাত কাঢ়ি লৈ, পৃথিৱীৰ কোনো ৰজাই কোনো মাতৃৰ মুখৰ ভাত কাঢ়ি লৈ, কোনো শিশুৰ